পোকোই তেওঁলোকৰ বাজেট 5G স্মাৰ্টফোন পোকো C85 5G ফোনটো লঞ্চ কৰিছে। এই ফোনটোৰ প্ৰাইচ 12,000 টকাৰ পৰা ষ্টাৰ্ট হৈছে। এই ফোনটো কেনেকুৱা চাও আহক। এইটো হৈছে ফোনটোৰ বক্সটো। আনবক্সিং কৰি যদি চাও, প্ৰথমে এইটো হৈছে ফোন, সিম ইজেক্টৰ টুল, ইউজাৰ মেনুৱেল, ট্ৰান্সপাৰেণ্ট সিলিকন কেছ, 33 ওয়াটৰ চাৰ্জাৰ, টাইপ A to C কেবল। আৰু এটা বস্তু ভাল লাগিছে যে ফোনটোত প্ৰি এপ্লাইড স্ক্ৰিন গাৰ্ড লাগি আহে। এক্সট্ৰা কোনো বস্তু কিনাৰ প্ৰয়োজন নাই। বাকি এইটো হৈছে ফোনটো। মোৰ হাতত থকা কালাৰটো হৈছে মিষ্টিক পাৰ্পল। ফোনটোৰ যদি ডিজাইনৰ কথা কওঁ, ডুৱেল টোন ডিজাইন হয় কোৱাড কাৰ্ভ বেকৰ লগত। স্পেচিয়েলি এই ফোনটোৰ কেমেৰা মডিউলটো ভাল লাগিছে। বাকি বিল্ড কোৱালিটিৰ যদি কথা কওঁ, কমপ্লিটলি পলিকাৰ্বনেট বিল্ড হয়। ফোনটোত আপোনালোকে 3.5 mm হেডফোন জেক পাব আৰু স্লিম স্লট হাইব্ৰিড হয়, য'ত আপোনালোকে দুখন সিম আৰু এখন মেমৰি কাৰ্ড লগাব পাৰিব। আৰু এই ফোনটোৰ পাৱাৰ অন অফ বাটনটোতে আপোনালোকে ফিংগাৰপ্ৰিন্ট স্কেনাৰ পাব, যিটো একদম ধুনীয়া কাম কৰে। মই বহুতবাৰে ট্ৰাই কৰিছো, একবাৰো মই দিলে পোৱা নাই। IP64 ৰেটিং, ফুলতে অলপ চলপ পানী পৰিলেও একো নহয়। ফোনটোৰ যদি ডিসপ্লেৰ কথা কওঁ, 6.9 ইঞ্চৰ HD+ 120 হাৰ্টছৰ ডিসপ্লে, ইনশৰ্ট 720p ডিসপ্লে হয়, ৱাটাৰ ড্ৰপ ডিসপ্লে। মোৰ হিচাপত 5 ভোল্ট ডিসপ্লে হ'ব লাগিছিল। ডিসপ্লেখনৰ কালাৰ একুৰেসি ঠিকই আছে, কিন্তু বেজেলছবোৰ অলপ মোটা হয়। 120 হাৰ্টছৰ ৰিফ্ৰেছ ৰেট পাব। ডেফিনেটলি আপোনালোকে স্মুথ এক্সপিৰিয়েন্স এটা পাব। পিক ব্ৰাইটনেছ 810 নিটছৰ পাব। আউটডোৰত ইউজ কৰি আপোনালোকে ইমান এটা প্ৰব্লেম নাপায়, ডিসেন্ট ভিজিবিলিটি পাব। ইনঅল ডিসপ্লে ডিসেন্ট হয়। মোৰ হিচাপত ফুল HD ডিসপ্লে হ'ব লাগিছিল। স্পিকাৰৰ কথা যদি কওঁ, ডাউন ফায়াৰিং সিঙ্গল স্পিকাৰ পাব। সাউন্ড কোৱালিটি আপোনালোকে চাব পাৰে। 200% লৈকে আপোনালোকে ভলিউম বঢ়াব পাৰিব। ফোনটোৰ যদি পাৰফৰমেন্সৰ কথা কওঁ, MediaTek Dimensity 6300 প্ৰচেছৰ পাব, 5 লাখ প্লাছ Antutu স্কোৰৰ লগত, LPDDR4X RAM আৰু UFS 2.2 ষ্টৰেজ। তো এই ফোনটোৰ আপোনালোকে নৰ্মেল গেম খেলিব পাৰিব, কিন্তু হেভি গেম খেলিলে লেগ দিব। তো যিসকল নৰ্মেল ইউজাৰ্ছ হয়, মানে যিসকলে গেম নেখেলে, তো সেইসকলে এই ফোনটো আৰামত চলাব পাৰিব। আপোনালোকে ডেইলি টাস্ক কৰক বা কন্টেন্ট ওয়াচিং কৰক, আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নাপায়। বাকি এই ফোনটোৰ যদি বেটাৰীৰ কথা কওঁ, 6000 mAhৰ এটা ডাঙৰ বেটাৰী পাব, 33 ওয়াটৰ ফাষ্ট চাৰ্জিঙৰ লগত, যিটো আপোনালোকে 1.5 পৰা 2 দিন আৰামত চলাব পাৰিব। লগতে 10 ওয়াটৰ ৰিভাৰ্ছ চাৰ্জিঙৰ সুবিধা হ'ব। বেলেগ ফোন, ইয়াৰবাড এই ফোনটোৰ দ্বাৰা আপোনালোকে চাৰ্জ কৰিব পাৰিব, যিটো সাধাৰণতে এই প্ৰাইচটোত বেলেগ ফোনত দেখা পোৱা নাযায়। কেমেৰাৰ কথা যদি কওঁ, 50 মেগাপিক্সেলৰ মেইন কেমেৰা আৰু 2 মেগাপিক্সেলৰ বুকে লেন্স, ফ্ৰণ্ট কেমেৰা 8 মেগাপিক্সেলৰ। ৰিয়াৰ কেমেৰাৰে 1080p at 30 fps ভিডিঅ ৰেকৰ্ড কৰিব পাৰিব। এই যিটো আপোনালোকে ফুটেজ দেখা পাইছে, মই এই ফুটেজটো আউটডোৰত ৰেকৰ্ড কৰিছো। ভিডিঅ কোৱালিটি ঠিকই আছে, ষ্টেবিলিটি পাৰ্টটো মই ডিসেন্ট কম। আৰু ফ্ৰণ্ট কেমেৰাৰেও 1080p at 30 fps ভিডিঅ ৰেকৰ্ড কৰিব পাৰিব। তো এই ভিডিঅটো মই সেলফি কেমেৰাৰে 1080p at 30 fps ৰেকৰ্ড কৰিছো। আপোনালোকে ভিডিঅ'ৰ কোৱালিটি বা ভইচৰ কোৱালিটি কেনেকুৱা পাইছে চাব পাৰে। মই এই ফোনটোৰ কেমেৰা তোলা কেইখনমান ফটো আপোনালোকে চাব পাৰে। ফটোৰ কোৱালিটিৰ কথা মই নকওঁ, আপোনালোকে কমেন্ট কৰি জনাওক যে ফটোৰ কোৱালিটি কেনেকুৱা লাগিছে। পোৰ্ট্ৰেইট ইমেজ এই ফোনটোৰ দ্বাৰা ধুনীয়া ল'ব পাৰিব প্ৰাইচটো হিচাপে। প্লাস আপোনালোকে সেলফি ইমেজবোৰ চাব পাৰে নৰ্মেল এণ্ড পোৰ্ট্ৰেইট মোডত। ইনঅল কেমেৰা পাৰ্ট ডিসেন্ট হয়। OSৰ কথা যদি কওঁ, আউট অফ দা বক্স Xiaomi HyperOS 2.0 লগত আহে, যেটো Android 15ত বেস্ট হয়। ব্লুটুথ এপছ বহুত পাব, যিবোৰ আপোনালোকে এটা এটা কৰি আনইনষ্টল কৰিব লাগিব, আৰু তাৰ পাছত OS পাৰ্টটো বহুত স্মুথ দেখা পাব। সাৰ্কেল টু চাৰ্জ অপচনটো আপোনালোকে এই ফোনটোৰ লগত ইনবিল্ট পাব। এণ্ড ফাইনেলি এই ফোনটোৰ যদি কানেক্টিভিটিৰ কথা কওঁ, ডুৱেল 5G সিম সাপোৰ্ট কৰে, Wi-Fi 5 লগত আহে, ব্লুটুথ ভাৰ্সন 5.4, কিন্তু এই ফোনটোৰ লগত আয়াৰ ব্লাষ্টাৰ আৰু NFC সাপোৰ্ট নাপায়। ফোনটোৰ তিনিটা ভেৰিয়েন্ট আৰু প্ৰাইচবোৰ মই দি দিছো, আপোনালোকে চাব পাৰে। আপোনালোকৰ প্ৰাইচবোৰ কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰি জনাই দিব। ইনঅল আপোনাক যদি এটা 5G ফোন লাগে, এটা ভাল ডিজাইন লাগে, এখন ডাঙৰ ডিসপ্লে লাগে আৰু এটা ডাঙৰ বেটাৰী লাগে, তো তেতিয়া হলে আপোনালোকে পোকোৰ এই পোকো C85 5G ফোনটো চাব পাৰে। বাকি এইটো চেনেলৰ মোৰ এইটো প্ৰথমটো ভিডিও। আপোনালোকৰ যদি ভিডিওটো ভাল লাগিছে তো তেতিয়া হলে আপোনালোকে ভিডিওটো লাইক কৰি দিব, আৰু যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো সেইসকলে সাবস্ক্ৰাইবটো কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ফোন ৰিভিউ ভিডিও মোৰ চেনেলত পাই থাকিব।